ভাৰতীয় ক্ৰিকেটৰ ভৱিষ্যত এতিয়া লাহে লাহে অন্ধকাৰৰ দিশে গতি কৰিছে। ভাৰতীয় দল এতিয়া যেন লাহে লাহে ধ্বংসৰ দিশে গৈ আছে বুলি ক'লেও বেয়া নহ'ব। হয়, আপোনালোকে কথাটো ঠিকেই শুনি আছে। আমাৰ BCCIয়ে প্ৰত্যেক বছৰে IPL আয়োজন কৰে, কিন্তু তেনেকুৱা এটা লীগ এবাৰ আয়োজন কৰাৰ কথা BCCIয়ে লাহে লাহে চিন্তা চৰ্চা কৰিছে বুলি খবৰ ওলাই আহিছে। আৰু আপোনালোকক জনাই দিব বিচাৰিছোঁ যে T10 নামে এটা ফ্ৰেঞ্চাইজি ক্ৰিকেট আয়োজন কৰাৰ কথা BCCIয়ে লাহে লাহে আলোচনা কৰিছে বুলিও কথাটো গম পোৱা গৈছে। আৰু IPLটো অনুষ্ঠিত হৈয়ে থাকিব, তাৰ লগতে যদি কেনেবাকৈ T10 নামেৰে আকৌ এটা লীগ আহি যায়, তেনেহ'লে আমাৰ ভাৰতীয় ক্ৰিকেট দলৰ খেলুৱৈসকলৰ ওপৰত এটা প্ৰেছাৰ আহি যাব বা তেওঁলোক একেবাৰে পইচাৰ পাছতে দৌৰিব। আৰু সেইবাবে মই প্ৰথমতে ক'ব বিচাৰিছোঁ যে ভাৰতীয় ক্ৰিকেটৰ ভৱিষ্যত এতিয়া লাহে লাহে যেন অন্ধকাৰৰ দিশত গতি কৰিছে। আৰু T10 নামে যিটো লীগ হ'ব, এই লীগটো 10 ভৰীয়া হ'ব। আৰু ডুবাই হওক বা ইংলেণ্ড হওক, অষ্ট্ৰেলিয়া হওক, তাত আচলতে এনেকুৱা 10 ভৰীয়া T10 নামেৰেই লীগসমূহ খুব পতা দেখা যায়। ঠিক সেইদৰে BCCI এতিয়া লাহে লাহে মন মেলিছে বুলি খবৰ ওলাই আহিছে। আৰু আপোনালোকক জনাই দিব বিচাৰিছোঁ যে 2025 চনৰ ভিতৰত হয়তো T10 পোনপ্ৰথমবাৰৰ বাবে আমাৰ ভাৰতত নহ'লেও বিদেশত হ'লেও অনুষ্ঠিত কৰিব পাৰে BCCIয়ে। আৰু যদি কেনেবাকৈ IPLটো অনুষ্ঠিত হ'বই, মাৰ্চ, এপ্ৰিল, মে' মাহততো IPL অনুষ্ঠিত হ'বই, তাৰ লগতে নৱেম্বৰ আৰু ডিচেম্বৰ মাহত একেবাৰে বছৰটোৰ শেষৰ ফালে BCCIয়ে মন মেলিছে যে T10 নামেৰে এটা T20 লীগ, ক্ষমা কৰিব, এটা 10 ভৰীয়া লীগ আয়োজন কৰিব পাৰি নেকি। আৰু এতিয়া বহুতো ডাঙৰ ডাঙৰ ব্যৱসায়ীৰ লগত এই কথাটো আলোচনা কৰিছে, কিন্তু সময় লাগিব, এতিয়াই নহয়। মই কৈছোঁ যে 2025 চনৰ ভিতৰত হয়তো আপোনালোকে T10 নামে এটা লীগ দেখা পাব পাৰে। আৰু যদি কেনেবাকৈ সেই লীগটো আহি যায়, তেতিয়া কিন্তু আমাৰ ভাৰতীয় ক্ৰিকেটৰ যিটো ভৱিষ্যত, সেইটো মই একেবাৰে স্পষ্টভাৱে ক'ব পাৰোঁ যে অন্ধকাৰত। কাৰণ যেতিয়া T10 নামে আৰু এটা লীগ আহি যাব, তেতিয়া যিবিলাক ফ্ৰেঞ্চাইজি থাকিব, এতিয়া CSK হওক বা মুম্বাই ইণ্ডিয়ানছ দলৰ যিবিলাক ফ্ৰেঞ্চাইজি থাকিব, তেওঁলোকে প্লেয়াৰটোহঁতক একেবাৰে এটা বছৰৰ বাবে কিনি ল'ব। BCCIয়ে তাত কোনো কথা ক'ব নোৱাৰিব, আপুনি এটা বছৰত আমাৰ দলৰ হৈ এইকেইটা টুৰ্ণামেণ্ট খেলিব লাগিব, ইয়াত আপুনি যাব লাগিব। এনেদৰে যেতিয়া 100 কোটি টকালৈকে খেলুৱৈসকলক কিনিবলৈ যাব, গতিকে ভাৰতীয় ক্ৰিকেট দলৰ হৈ খেলিবলৈ মই ভাবোঁ কোনো খেলুৱৈ ইমান বেছিকৈ মন নেমেলিব। আৰু লাহে লাহে সেইবাবেই ভাৰতীয় ক্ৰিকেটৰ ভৱিষ্যত অন্ধকাৰৰ দিশত গতি কৰিছে বুলি ক'লেও বেয়া নহ'ব। আৰু IPLটো এতিয়া অনুষ্ঠিত হৈয়ে আছে, তাৰ লগতে এতিয়া T10 নামৰ এইবিলাক যি লীগ আহিব, সেইবিলাক লীগ হয়তো মোৰ মতে অনুষ্ঠিত কৰিব নালাগে। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ প্ৰতি লক্ষ্য ৰাখি বা ইণ্টাৰনেশ্যনেল ক্ৰিকেটৰ যিটো ভৱিষ্যত, সেই ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি অকণমান বিদেশৰ যিসমূহ T20 ফ্ৰেঞ্চাইজি আছে, তেওঁলোকে অকণমান কথাবিলাক ভাবিব লাগে। আৰু আচলতে আজিকালি এই সকলোবিলাক ব্যৱসায়ৰ ক্ষেত্ৰত গুচি গৈছে। IPLটো এতিয়াতো ব্যৱসায় বুলিয়ে ক'ব পাৰি, তাত বহুতো হাজাৰ হাজাৰ কোটি টকাৰ খেলা হৈ থাকে তাত। আৰু আপোনালোকে দেখিলে যে কালিৰ দিনটোত মুম্বাই ইণ্ডিয়ানছ দলে হাৰ্দিক পাণ্ডিয়াক তেওঁলোকৰ অধিনায়কত্ব দি দিছে, নতুন অধিনায়কত্ব দিছে। ৰোহিত শৰ্মাক তেওঁলোকে কেপ্টেইনশ্বিপৰ পৰা আঁতৰাই দিছে। আৰু হাৰ্দিক পাণ্ডিয়াক কিয় বনাইছে কেপ্টেইন? তেওঁৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি। হাৰ্দিক পাণ্ডিয়াটো এতিয়া 29 বছৰ হৈছে তেখেতৰ, সেইবাবে ফিউচাৰৰ বাবে হাৰ্দিক পাণ্ডিয়াক বনাই দিছে। গতিকে ৰোহিত শৰ্মাৰ এতিয়া বয়সৰ বাবে 5টাকৈ IPL ট্ৰফি দিয়াৰ পাছতো তেখেতক ডাইৰেক্ট কোনো কথা নোকোৱাকৈ উলিয়াই দিছে। গতিকে আপোনালোকে ভাবিব পাৰে যে IPLৰ যিসমূহ ফ্ৰেঞ্চাইজি থাকে, তেওঁলোকে এইবিলাক কথা একো নাভাবে। BCCI যদি এটা মন মেলিছে, যি খবৰ ওলাই আহিছে, সেই খবৰটোৱে কৈছে যে তেওঁলোকে মন মেলিছে, T10 নামে এটা লীগ আয়োজন কৰাৰ কথা তেওঁলোকে চিন্তা চৰ্চা কৰি আছে। আৰু 2024 চনৰ একেবাৰে শেষৰ ফালে তেওঁলোকে সকলো কমপ্লিট কৰি দিব। T10 লীগৰ যিসমূহ ফৰ্মেট হ'ব, ইয়াৰ লগতে যিসমূহ নিয়ম থাকিব, সেই সকলোবিলাক কথা তেওঁলোকে স্পষ্টভাৱে সামাজিক মাধ্যমত ক্লিয়াৰ কৰি দিব। আৰু সময়ে ক'ব কি আহিবলগীয়া সময়ত লীগ আহে। আৰু এতিয়াতো ডুবাই বা আবুধাবিত T10 এনেকুৱা লীগবিলাক চলি আছে, 10 ভৰীয়া 15 ভৰীয়া লীগ চলি আছে, তাৰ লগতে ইংলেণ্ডত হৈয়ে থাকে। গতিকে সমগ্ৰ ক্ৰিকেট বিশ্বতে অকল লীগ হ'বলৈ গৈ আছে। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা খেলুৱৈসকলে লাহে লাহে অৱসৰ লৈ কেৱল লীগত খেলাৰ ধান্দা মাৰি আছে, কেৱল পইচাৰ পাছত দৌৰি আছে। গতিকে আহিবলগীয়া সময়ত দেখাটো লক্ষণীয় হ'ব যে
কোন দিশে আমাৰ ভাৰতীয় ক্ৰিকেটৰ ভৱিষ্যত গতি কৰিছে আৰু এনেকুৱা ধৰণৰ সুন্দৰ সুন্দৰ খবৰৰ বাবে আমাৰ এই চেনেলটো চাই থাকিব পাৰে চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইবো কৰি ল'ব পাৰে তাৰ লগতে ভিডিঅ'টো এটা লাইক কৰি থৈ যাবলৈ নাপাহৰিব এই ভিডিঅ'টোত মই ইমানতে সামৰণি মাৰিব বিচাৰিছো ধন্যবাদ এই পডকাষ্টটো বা ভিডিঅ'টো একেবাৰে প্ৰথমৰ পৰা শেষলৈকে চোৱাৰ বাবে